নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশিফল। আজি হৈছে 7 ডিচেম্বৰ 2024 অসমীয়া 21 আঘোণ শনিবাৰ। আজি সূৰ্যোদয় সময় পুৱা 5:48 আৰু সূৰ্যাস্ত সময় 4:16। আজি হৈছে জ্যেষ্ঠী তিথি আৰু শুক্লপক্ষ। আজিৰ দিনটোৰ প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। পৰিয়ালৰ কোনো শুভ অনুষ্ঠানৰ বাবে আপুনি প্ৰস্তুতি চলাব পাৰে। আপোনাৰ সকলো কাম সুচাৰুৰূপে চলিব। বন্ধু বান্ধৱীৰ সৈতে আপোনাৰ আন্তৰিক সম্পৰ্ক থাকিব। আপোনাৰ প্ৰেমৰ সম্পৰ্কৰ লগত জড়িত উত্তেজনাবোৰৰ পৰা আপুনি মুক্তি পাব। আপুনি আপোনাৰ প্ৰতিযোগীসকলক জয় কৰিব। আপোনাৰ জ্যেষ্ঠ বিষয়াসকলৰ পৰা আপুনি হয়তো প্ৰশংসা পাব। বৃষ ৰাশি। আজি আপোনাৰ সকলো কাম নিষ্ঠাৰে কৰা উচিত। কাৰোবাৰ পৰা ধন ধাৰে লৈ গ'লে ঘূৰাই দিব লাগিব। আপুনি বিদেশী প্ৰতিষ্ঠানৰ পৰা চাকৰিৰ প্ৰস্তাৱ লাভ কৰিব পাৰে। বাকী থকা কামবোৰ সম্পূৰ্ণ কৰিবলৈ অতিৰিক্ত ধন খৰচ কৰিব লাগিব। বিলাসিতাৰ প্ৰতি আপুনি বহুত আগ্ৰহ হ'ব। মানুহৰ সমস্যাবোৰ বুজি পাই আপুনি যিমান পাৰে সহায় কৰিব। মিথুন ৰাশি। আপুনি আপোনাৰ কৰ্মক্ষেত্ৰত উৎকৃষ্ট ফলাফল পাব পাৰে। কৰ্মৰত পেছাদাৰীসকলৰ দৰমহা বৃদ্ধি হ'ব পাৰে। আপোনাৰ আত্মবিশ্বাস উচ্চ হৈ থাকিব। পৰিয়ালত আপোনাৰ প্ৰতিপত্তি বাঢ়িব। কমিছন ভিত্তিক কামৰ পৰা আপুনি সুবিধা লাভ কৰিব। সামাজিক আৰু ধৰ্মীয় কামত টকা খৰচ কৰিব পাৰিব। কৰ্কট ৰাশি। কোনো সহকৰ্মীয়ে কৰ্মক্ষেত্ৰত আপোনাৰ মেজাজ নষ্ট কৰিব পাৰে। কষ্ট কৰিও ব্যৱসায়ত আকাংক্ষিত সফলতা নাপাব। আজি সঠিকভাৱে জিৰণি লোৱা উচিত। আড়ম্বৰপূৰ্ণ আচৰণৰ বাবে আপুনি হতাশ হৈ থাকিব পাৰে। নতুন কাম আৰম্ভ কৰিবলৈ খৰখেদা নকৰিব। আপোনাৰ ধন ঔষধৰ বাবে টকা খৰচ হ'ব পাৰে। সিংহ ৰাশি। আপুনি আপোনাৰ ব্যৱসায়িক লক্ষ্যত উপনীত হোৱাৰ পৰিকল্পনা কৰিব পাৰে। আপোনাৰ প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব। আপোনাৰ দৈনন্দিন কাম কাজ সুষম হ'ব। চৰকাৰী বিষয়াৰ সমৰ্থন পাব। ছাত্ৰ ছাত্ৰীসকলে উচ্চ শিক্ষাত বাধাৰ পৰা মুক্তি পাব। আপুনি হয়তো আপোনাৰ পিতৃৰ সম্পত্তি লাভ কৰিব পাৰে। কন্যা ৰাশি। আপোনাৰ কৰ্মদক্ষতা বৃদ্ধি পাব। ৰোগ প্ৰতিৰোধ ক্ষমতা সুস্থ কৰি ৰাখক। কৰ্মক্ষেত্ৰত সকলো আপোনাৰ বাবে শুভ হ'ব। আপোনাৰ বেছিভাগ কাম সময়মতে সম্পূৰ্ণ নহ'ব। কোনো কাৰণ নোহোৱাকৈ ছ'চিয়েল মিডিয়াত অচিনাকি মানুহৰ লগত যোগাযোগ নাৰাখিব। অপ্ৰয়োজনীয় কামত সময় নষ্ট নকৰিব। তুলা ৰাশি। আপোনাৰ জীৱনসংগীৰ পৰা উপহাৰ লাভ কৰিব পাৰে। ব্যৱসায়ত আৱেগিক সিদ্ধান্ত ল'ব নালাগে। মানুহ আপোনাৰ প্ৰতি আকৰ্ষিত হ'ব। পৰিয়ালটোক লৈ আপোনালোকৰ চিন্তাৰ সমাধান হ'ব। অংশীদাৰিত্বৰ প্ৰকল্পত আপুনি সুবিধা লাভ কৰিব। বৃশ্চিক ৰাশি। আজিৰ দিনটোৰ আৰম্ভণিতে কিছু উত্তেজনা হ'ব পাৰে। এটা গুৰুত্বপূৰ্ণ ব্যৱসায়িক চুক্তি প্ৰভাৱিত হ'ব পাৰে। সম্পত্তিৰ বিবাদ জটিল হৈ পৰিব পাৰে। ডায়েবেটিছ ৰোগীয়ে তেওঁলোকৰ খাদ্যাভ্যাস আৰু স্বাস্থ্যৰ প্ৰতি সাৱধান হ'ব লাগে। সৰু সৰু কথাবোৰত আপুনি বিচলিত হ'ব পাৰে। আজি ৰ'দত ওলাই যোৱাৰ পৰা বিৰত থাকক, কিয়নো আপুনি মূৰৰ বিষ অনুভৱ কৰিব পাৰে। ধনু ৰাশি। দিনটো আপোনাৰ বাবে অতি ইতিবাচক হ'ব। বিপণন ভিত্তিক ব্যৱসায়ৰ বাবে আপুনি বহুত লাভ কৰিব। আপুনি আপোনাৰ প্ৰতিভা উজ্জ্বলভাৱে প্ৰদৰ্শন কৰিব। আপোনাৰ সন্তানৰ কেৰিয়াৰৰ লগত জড়িত সমস্যাবোৰ সমাধান হ'ব। জীৱনসংগীৰ পৰা পৰামৰ্শ লোৱাৰ পিছত যিকোনো কাম কৰক। আপোনাৰ ভাই ভনীৰ সৈতে আন্তৰিক সম্পৰ্ক থাকিব। মকৰ ৰাশি। আপোনাৰ ঘৰত শান্তি আৰু সম্প্ৰীতি থাকিব। লেখাৰ কামৰ লগত জড়িতসকলে হয়তো সৃষ্টিশীল ধাৰণা লাভ কৰিব পাৰে। পাৰিবাৰিক ভ্ৰমণলৈ যোৱাৰ পৰিকল্পনা কৰিব। সময় অনুযায়ী নিজৰ আচৰণ সলনি কৰাটো প্ৰয়োজনীয় হৈ পৰে। নিজৰ ধাৰণা কাৰো ওপৰত জাপি দিয়াৰ পৰা বিৰত থাকক। কুম্ভ ৰাশি। আপুনি নতুন ব্যৱসায়িক চুক্তি স্বাক্ষৰ কৰি যিকোনো আপোনাৰ উপকাৰী কাম কৰিব পাৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ উচ্চপদস্থ বিষয়াসকলক সমৰ্থন লাভ কৰিব। আজি আপোনাৰ অতি ৰোমান্টিক সময় পাৰ হ'ব। আপোনাৰ কৰ্ম আচৰণৰ শলাগ লোৱা হ'ব। আপুনি আয়ৰ নতুন উৎস গঢ়ি তুলিব পাৰে। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। জীৱনসংগীৰ প্ৰতি ভদ্ৰ হওক। আপোনাৰ ব্যৱসায়ত অস্থিৰতাৰ সন্মুখীন হ'ব পাৰে।
জটিল বিষয়বোৰ শান্তিপূৰ্ণভাৱে সমাধান কৰিবলৈ চেষ্টা কৰক। অনলাইন বজাৰ কৰাৰ সময়ত অতিৰিক্ত ধন খৰচ কৰিব পাৰে। আপোনাৰ লুকাই থকা শত্ৰুৰ পৰা সাৱধান হওক। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰে আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।